কেণ্ডেল দি বন্তি প্ৰজ্বলন কৰে আমি আকৌ চাকি দিয়ে বন্তি প্ৰজ্বলন কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু লগতে মই মংগলচৰণ এটা বন্তি প্ৰজ্বলন তেওঁক মই ওপৰতে থাকিবলৈ অনুৰোধ কৰিছোঁ। খাদিজা খাতুনক মই অনুৰোধ কৰিম তেওঁ আগবাঢ়ি আহক। খাদিজা মেডেল এটা মানপত্ৰ এখন। তাৰপিছত মই অনুৰোধ কৰিম ৰূপজ্যোতি শৰ্মা স্মাৰক এটা দিব, লগতে মেডেল এটা আনিছোঁ মেডেলটো দিব আৰু এখন মানপত্ৰ বন্ধু 91 ফালৰ পৰা মানপত্ৰ ৰাজ আহমেদলৈ। ৰঞ্জিত আছে, ৰঞ্জিত অলপ আগুৱাই আহিব লাগে। ৰঞ্জিতে আমাৰ বন্ধু 91ৰ দীপাংকৰ চৌধুৰী অলপ আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিম। নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা তেওঁ মৰম দাসক এখন গোলাম গামোচা, এটা মোমেণ্টো আৰু এটা স্মাৰক। আৰু তাৰপিছত আমাৰ উদ্দেশ্য ব্যাখ্যাখিনি তাৰপিছত মই অনুৰোধ কৰিম বিনিকা বিশ্বাসক অকণমান আগবাঢ়ি আহিবলৈ। ৰামানুজ একাডেমীৰ অধ্যক্ষ তথা আমাৰ সভাপতি পংকজ শৰ্মা ডাঙৰীয়া আৰু বন্ধু 91ৰ সভাপতি তথা বন্ধুবৰ নয়ন দাস ডাঙৰীয়া প্ৰমুখ্যে আমাৰ এই 91 বন্ধুৰ সভাপতিসকল, শ্ৰদ্ধাৰ আমাৰ শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে আজি খুব সুন্দৰ। তই যে ইয়াত আপুনি চিনি পায় নেকি? হয়, ই বুঢ়ী ল'ৰা। আপোনাৰ ল'ৰা? হয়। ঠিক আছে বাৰু, অকণমান ৰখি দিয়ক। তুমি ড্ৰাগছ খাই আছা, কিমান বছৰ হ'ল খোৱা? কেনেধৰণৰ কি আজি অনুষ্ঠান আপোনালোকে আয়োজন কৰিছিলে? হয়, আমি কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যোৱা আমি 91 চনত আমাৰ প্ৰৱেশিকা পৰীক্ষা আমি পাছ কৰিছিলোঁ। তাৰে যিখিনি আমাৰ ছাত্ৰ আছিলে, বন্ধু আছিলে, সেইসকল আমি মানে প্ৰতি বছৰে আমি লগ খাই আছিলোঁ। লগ খাই থকাৰ পিছত আমি 2015 চনৰ পৰা সক্ৰিয়তাৰে আমি সকলোৱে, কিন্তু বহুতো কাৰ্যক্ৰমত তেখেতে ব্যস্ততা থাকে, তথাপি আমি সকলোৱে লগ খাই আমি যোৱা 25 মাৰ্চত এক বন্ধু 91 বুলি আমি এক সংগঠন আমি এটা জন্ম দিয়াৰ নিচিনা আমি কৰিছোঁ, যিটো আমি সামাজিক আৰু আৰ্থিকভাৱে সকলো ক্ষেত্ৰত আমি যেন কাম কৰিব পাৰোঁ। আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ এই স্কুলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, তাৰে সেইকেইজনক আমি সম্বোধনৰ অনুষ্ঠানেৰে আমাৰ এই বন্ধু 91ৰ কাৰ্যসূচী আমি পাতনি মেলিছোঁ। আশা কৰিছোঁ আৰু আগন্তুক দিনত আৰু বহুখিনি আমি কাৰ্য আমি কৰিবলৈ আমি সক্ষম হ'ম। আমাৰ মনত যি কাৰ্যসূচী আহে, কাৰোবাক যদি সহায় কৰিব লগা আহে, কাৰোবাৰ লগত যদি আমি থাকি কাম কৰিব লগা আছে, কাৰোবাৰ বিভিন্ন ধৰণৰ সামাজিক কাম কৰিব লগা, যিখিনি কাম আমি ভাবোঁ যে আমি এইখিনি কৰিব লাগে, তো এইখিনি নিশ্চয়কৈ আমি কৰিম। তাৰ লগে লগে কিন্তু এই বিদ্যালয়ৰ উন্নতিৰ ক্ষেত্ৰত আমাৰ যিখিনি কৰিব লগা আছে নিশ্চয়কৈ আমি কৰিম। আমি এতিয়া আমি প্ৰায় 37গৰাকী আমি ছাত্ৰ আমি লগ খাই এইটো অনুষ্ঠান আমি কৰিছোঁ। আমি আগন্তুক দিনত আমাৰ এনেধৰণৰ কাম কৰি আমি সক্ৰিয়তাৰে কাম কৰিব পাৰোঁ। আৰু সকলোখিনিয়ে আমি গুৱাহাটীত বিশেষভাৱে বহুখিনি তেওঁলোকে কাম কৰি আছে, বিশেষ তেওঁলোকে কৰ্তব্যত আছে। নিশ্চয়কৈ সকলো এটা সময়ত আমি একগোট কাম কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা কৰিম।